আপোনাৰ বিষয়ে শুনা মতে আপুনি ৰাজনীতিৰ উপৰিও গীত মাতৰ লগতো জড়িত এজন ব্যক্তি বুলি মই শুনিছোঁ। ভূপেন হাজৰিকাকো আপুনি আদৰ্শ কৰা বুলি মই শুনিছোঁ। গতিকে আপুনি জয়ী হোৱাৰ পিছত সাংস্কৃতিক দিশটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে ভূমিকা ল'ব? মই সাংস্কৃতিক দিশত এতিয়া যিটো অৰাজকতা হৈছে, এই অৰাজকতা বা নৈৰাজ্য চলিছে সাংস্কৃতিক দিশত, এই নৈৰাজ্যৰ বিৰুদ্ধে মই সদায় জেহাদ ঘোষণা কৰোঁ। আৰু এই ক্ষেত্ৰত ভূপেন হাজৰিকা আমাৰ আদৰ্শ। প্ৰতিজন অসমীয়াৰ ভূপেন হাজৰিকাই বসবাস কৰা উচিত। ভূপেন হাজৰিকাৰ গীতেৰেই আমাৰ যৌৱনৰ আৰম্ভণি। গোটেই চিন্তা ভাৱনাক প্ৰভাৱান্বিত কৰিছে কেইজনমান মহিষী। জ্যোতিপ্ৰসাদে আমাক প্ৰভাৱান্বিত কৰিছে ছাত্ৰ অৱস্থাতে, বিষ্ণুৰাভাই আমাক প্ৰভাৱান্বিত কৰিছে ছাত্ৰ অৱস্থাতে। ভূপেন হাজৰিকাই আমাক প্ৰত্যক্ষভাৱে, কাৰণ ভূপেন হাজৰিকা তেতিয়া জীৱিত কৰি দিওঁ। মই যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়িবলৈ গৈছিলোঁ, এইটো ভূপেন হাজৰিকাৰ পৰামৰ্শ মতেহে গৈছিলোঁ।